Hello guys, welcome to my YouTube channel. অৰুণোদয় YouTube চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকক আগবঢ়াব বিচাৰিছোঁ। ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। যেহেতু যোৱা বছৰ আপোনালোকলৈ সাহাৰা ৰিফাণ্ড পৰ্টেল বুলি এটা পৰ্টেল আগবঢ়াই দিয়া হৈছিল আৰু সেইটোৰ জৰিয়তে আপোনালোকে সাহাৰাত আপোনালোকে আগতে যিখিনি পইচা ইনভেষ্ট কৰিছিল সেই ইনভেষ্ট কৰা টকাখিনি আপোনালোকে পুনৰ লাভ কৰিছিল আপোনালোকৰ ডাইৰেক্ট বেংক একাউণ্টৰ জৰিয়তে। ঠিক তেনেদৰে আগতে আপোনালোকে যেনেধৰণে ৰ'জ ভেলিত নিজৰ নিজে ইনভেষ্টমেণ্ট কৰিছিলে সেই পইচাটো আপোনালোকক নতুনকৈ এতিয়া ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈছে আৰু তাৰ বাবে এটা অনলাইন পৰ্টেল মুকলি কৰি দিছে আৰু আজি সেই পৰ্টেলটোৰ ওপৰতে আপোনালোকক ক'বলৈ ওলাইছোঁ আৰু আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই যাব, কাৰণ মই আপোনালোকক ষ্টেপ বাই ষ্টেপ সকলোখিনি কৰি দেখাই যাম আৰু মই যেনেধৰণে কৰোঁ তেনেধৰণে আপোনালোকে কৰি যাব। আপোনালোকে 100% ৰ'জ ভেলি ৰিফাণ্ড পৰ্টেলৰ পৰা পইচা পাব আৰু তাৰ বাবে আপোনালোকক যিখিনি যাৱতীয় নথিপত্ৰ লাগিব, কি কি লাগিব মই সকলোখিনি কৈ যাম আৰু তাৰ বাবে আপোনালোকৰ আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হ'ল NPCI ছাৰ্ভাৰটো লিংক থাকিব লাগিব। তো আপোনালোকৰ এইটো DBT একাউণ্ট বুলি কয়, যিটো আপোনালোকৰ আধাৰ কাৰ্ড আৰু বেংক পাছবুক লিংক থাকিব লাগে। তো গাইজ আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ কাইণ্ডলি ৰিকুৱেষ্ট যে মোৰ চেনেলত নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই ৰাখিব, ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। তো গাইজ আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধুসকল, আজি আপোনালোকক মই দেখাবলৈ লৈছোঁ যে ৰ'জ ভেলি যিটো আপোনালোকৰ স্কিম আহিছে, যিটো ৰিফাণ্ড পৰ্টেল, সেইটো কেনেকৈ কৰিব লাগে। তো গাইজ আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, ইয়াতে মই প্ৰথম ক্ৰম ব্ৰাউজাৰটো খুলি লৈছোঁ আৰু ইয়াতে চাৰ্চ বাৰত মই চাৰ্চ কৰিম ৰ'জ ভেলি। চাওক, ইয়াতে মই ৰ'জ ভেলি ইয়াতে চাওক, যিটো 2 নম্বৰত আহি গৈছে ৰিফাণ্ড, ৰ'জ ভেলি ৰিফাণ্ড অপশ্যন, মই ইয়াতে ক্লিক কৰিলোঁ। ইয়াতে ক্লিক কৰাৰ পিছত চাওক এনেধৰণে এটা পেজ খোল খাব। মই আপোনালোকক ডেছক্ৰিপশ্যন বৰ্ডত এই লিংকটো দি দিম, ইয়াতে ক্লিক কৰি আপোনালোকে এই পেজটো পাব পাৰিব। ইয়াতে চাওক প্ৰথম এটা অপশ্যন দিয়া আছে, দেখিছেনে, ৰ'জ ভেলি এছেটছ ডিপ'জেল কমিটি। তো চাওক ইয়াতে আমি প্ৰথম ইয়াতে ক্লিক কৰিব লাগিব। 2 নম্বৰত এটা অপশ্যন দিছে, এটা টাইম দেখাই আছে আৰু ইয়াত দিয়া আছে আপলোড চাৰ্টিফিকেট, তাৰপিছত দিয়া আছে এবাউট এই পেজটোৰ বিষয়ে আপুনি জানিবৰ কাৰণে আৰু ইনভেষ্টৰ যিসকলে ইনভেষ্ট কৰি থৈছে তেওঁলোকে কেনেধৰণে কি কৰিব আৰু তাৰপিছত এটা দিয়া আছে বেকগ্ৰাউণ্ড। তো গাইজ ইয়াতে চাওক প্ৰথম যিটো অপশ্যন আমি এইটো দেখাইছোঁ যে ৰ'জ ভেলি এছেটছ ডিপ'জেল কমিটি, ইয়াতে আমি ক্লিক কৰিম। তো গাইজ মই ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত এনেধৰণে এটা পেজ খোল খাব। এনেধৰণে এটা পেজ খোল খোৱাৰ পিছত চাওক এনেধৰণে এইটো ৰ'জ ভেলি হোম পেজ হয়। ইয়াতে চাওক ৰ'জ ভেলি এছেটছ ডিপ'জেল কমিটি, ইয়াতে আপোনালোকে মই লিংকটো দি দিম, লিংকটোতে গৈ আপোনালোকে এই পেজটো পাব পাৰিব আৰু ইয়াতে আপোনালোকে অলপমান স্ক্ৰল ডাউন কৰি ইয়াতে এই গোটেই কথাখিনি জানি ল'ব পাৰিব বা পঢ়ি ল'ব পাৰিব। আৰু ইয়াৰ পিছত আপোনালোকে এইটো খুব সহজ পদ্ধতি, যেনেধৰণে সাহাৰা ৰিফাণ্ডটোত অলপ প্ৰব্লেম আছিলে, এইটো তেনেকুৱা ধৰণৰ নহয়। এইটো খুব সহজ পদ্ধতি, আপোনালোকে নিজৰ মোবাইলৰ দ্বাৰাও কৰিব পাৰিব। জাষ্ট আপোনালোকে মাত্ৰ PDF ফাইলকেইটা বনাব জানিব লাগিব সমান জোখত। তো গাইজ আপোনালোকে সেইবাবে মই দেখাই দিম, তো কোনো ধৰণৰ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। তো চাওক ইয়াতে চাওক মই এইখিনি আপোনালোকক পেজখিনিৰ বিষয়ে কৈ দিওঁ, আপোনালোকে নিজে এই পেজটোলৈ গৈ চেক কৰি ল'ব পাৰিব। তো গাইজ চাওক ইয়ালৈ মই আকৌ ওপৰলৈ গ'লোঁ। ইয়াতে চাওক কিছুমান অপশ্যন দিয়া আছে, দেখিছেনে, হোম, তাৰপিছত দিয়া আছে বেকগ্ৰাউণ্ড, তাৰপিছত এবাউট, তাৰপিছত কোম্পেনীজ, তাৰপিছত নিউজ এণ্ড নটিছ, তাৰপিছত ইনভেষ্টৰ, তাৰপিছত দিয়া আছে আপলোড চাৰ্টিফিকেট। তো এইকেইটাই আমাৰ মেইন বস্তু। এতিয়া বৰ্তমান আমি কি হৈছে, এই হোম যিটো আছে আমি হোম পেজতে আছোঁ। তো মই আকৌ এবাৰ ক্লিক কৰি আপোনালোকক দেখাই দিছোঁ। তো হোমটো ক্লিক কৰাৰ পিছত চাওক এনেকৈ আমি এইটো প্ৰথম হোম পেজতে আছোঁ। তাৰপিছত বেকগ্ৰাউণ্ডত আমাৰ বেকগ্ৰাউণ্ড এবাউট কোম্পেনীজ নিউজ এণ্ড নটিছ, এইখিনিত আমাৰ যাবলগীয়া কোনো প্ৰয়োজন নাই। তো গাইজ আমি কি কৰিম, আপলোড যিটো চাৰ্টিফিকেট, এইটো শেষৰটো যিটো অপশ্যন দেখিছে না আপলোড চাৰ্টিফিকেট, আমি এই বটনটোলৈ যাম আৰু ইয়াতে আমি ক্লিক কৰিম। তো গাইজ আপলোড বটনত আপলোড চাৰ্টিফিকেটত আমি ক্লিক কৰিলোঁ, তাৰপিছত এনেধৰণে এটা পেজ খোল খাব। তো চাওক ইয়াতে দেখাইছে, চাওক প্ৰথমে দিয়া আছে আপলোড চাৰ্টিফিকেট, তাৰপিছত দিয়া আছে প্ৰথমটো দিয়া আছে ইনভেষ্টৰ, তাৰপিছত দিয়া আছে নমিনি, তাৰপিছত দিয়া আছে আদাৰ্ছ। তো আপুনি যদি ৰ'জ ভেলিত পইচা থৈছিল তেনেহ'লে আপুনি কি কৰিব, আপুনি ইয়াতে ইনভেষ্টৰ হিচাপে আপুনি ইয়াতে কৰিব লাগিব। তো গাইজ চাওক প্ৰথম দিয়া আছে নেম অফ ইনভেষ্টৰ আৰু কোম্পেনীটোৰ নাম দিয়া আছে চিলেক্ট কোম্পেনী। ইয়াতে ক্লিক কৰিলে আপোনাৰ এখন কোম্পেনী লিষ্ট ওলাব। তো আপোনালোকৰ ওচৰত কোম্পেনীৰ পইচাটো থওঁতে আপোনালোকৰ ওচৰত যিটো কোম্পেনীৰ এখন কাগজ দিয়া হৈছিল বা চাৰ্টিফিকেট দিয়া হৈছিল, সেই চাৰ্টিফিকেটখনৰ ওপৰত যিটো নাম লিখা থাকে, যে ইয়াতে চাওক মই প্ৰথমবাৰ দেখাইছোঁ কিছুমানৰ গ'ল্ড কোম্পেনী আছিলে, কিছুমানৰ ৰিয়েল ইষ্টেট আছিলে, কিছুমানৰ ৰ'জ ভেলি চেইন মাৰ্কেটিং চিষ্টেম লিমিটেড আছিলে। তো ইয়াতে চাওক মই এটা দেখাইছোঁ আপোনালোকক, ইয়াতে দিয়া আছিলে ৰ'জ ভেলি ৰিয়েল ইষ্টেটছ এণ্ড কনষ্ট্ৰাকশ্যন LTD, এইটো দিয়া আছিলে আৰু এটা দিয়া আছিলে
মই ইয়াতে আপোনালোকক দেখাইছোঁ হোটেল, এইটো ৰ'জ ভেলী হোটেলছ এণ্ড এণ্টাৰটেইনমেণ্ট লিমিটেড। তো ইয়াতে মই ক্লিক কৰি ল'লোঁ। এইটোৰ চাৰ্টিফিকেট বৰ্তমান মোৰ ওচৰত আছে যিহেতু, গতিকে ইয়াতে আপুনি এইটো ক্লিক কৰি ল'ব। তাৰপিছত আপুনি ইয়াতে কি কৰিব, প্ৰথমতে আপোনাৰ নামটো আপুনি ইয়াতে দি ল'ব লাগিব, নামটো ফিল আপ কৰিব। ইয়াত চাওক ফাৰ্ষ্ট ইনভেষ্টৰ দিয়া আছে দেখিছেনে, ইয়াতে মই নামটো আপুনি ফিল কৰি দিছোঁ। তাৰপিছত আপোনাৰ বয়স দিয়া আছে, মই বয়সটো ফিল কৰিলোঁ। তাৰপিছত জেণ্ডাৰ দিয়া আছে, জেণ্ডাৰ আপোনালোকে নিজৰ নিজৰ জেণ্ডাৰ চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ফোন নম্বৰ দিয়া আছে, ফোন নম্বৰটো আপোনালোকে ইয়াতে চিলেক্ট কৰি ল'ব, দি ল'ব। তাৰপিছত কি কৰিব, ইয়াতে এটা আপোনালোকৰ ইমেইল আইডি বিচাৰিছে, আপুনি ইমেইল আইডিটো ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে ভেৰিফাই বাটনত ক্লিক কৰিব লাগিব। ইয়াতে দেখা চাওক ফোন নম্বৰ এণ্ড ইমেইল আইডি ভেৰিফাইড, আপোনালোকৰ ফোন নম্বৰ ইমেইল আইডিটো অলৰেডি ভেৰিফাইড হৈ গ'ল। তাৰপিছত দিয়া আছে চাওক আইডেণ্টি টাইপ, চিলেক্ট আইডেণ্টিটি। তাৰপিছত ইয়াতে আপুনি আধাৰ কাৰ্ড, পান কাৰ্ড, পাছপৰ্ট, ভোটাৰ কাৰ্ড এইকেইটা দিব পাৰিম। মই পান কাৰ্ড দিলোঁ, পান কাৰ্ড দি নম্বৰ দিছোঁ, এই পান কাৰ্ড নম্বৰ দিওঁ। তাৰপিছত আপোনাৰ আহিলে ছেকেণ্ড ইনভেষ্টৰ, যদি আপোনাৰ ইয়াতে কোনোবা ছেকেণ্ড ইনভেষ্টৰ আপুনি ৰাখিছিলে তেতিয়াহ'লে তেওঁৰ নামটো দিব পাৰে। যদি মানে এইটো চাওক ইয়াত লিখা আছে ছেকেণ্ড ইনভেষ্টৰ ইন কেছ জইণ্ট হোল্ডাৰ, তো আপোনালোকৰ পলিচিখনত যদি আপোনালোকে জইণ্ট একাউণ্ট খুলিছিলে বা জইণ্টভাৱে থৈছিলে তেতিয়াহ'লে আপোনালোকে ইয়াতে দিব পাৰে ছেকেণ্ড ইনভেষ্টৰ। যদি নাই দিয়ে তেতিয়াহ'লে এইটো ফিল আপ কৰিব নালাগে। তাৰপিছত দিয়া আছে আপোনাৰ চাওক নেম অফ ফাদাৰ, ইয়াত দেখিছে নেম অফ ফাদাৰ হাজবেণ্ড, ইয়াতে চাওক আপোনালোকৰ দেউতাৰ বা মহিলাসকলৰ হাজবেণ্ডৰ নামটো লিখিব পাৰিব। মই ইয়াতে ফাদাৰ্ছ নেম লিখিলোঁ। তাৰপিছত ইয়াতে ষ্টেটটো মই লিখি ল'লোঁ। তাৰপিছত ভিলেজ, টাউন, চিটি ইয়াতে আহি গৈছে। তো মই আগতেখিনি ছেভ হৈ আছে কাৰণে আহি গৈছে। তাৰপিছত ইয়াতে আপোনালোকৰ পুলিচ ষ্টেচন, পোষ্ট অফিচ, পুলিচ ষ্টেচন, ষ্টেট, তাৰপিছত আৰু ইয়াতে আপোনালোকে ফিল আপ কৰি ল'ব লাগিব। তাৰপিছত ষ্টেটটো আপোনালোকৰ যেতিয়া চিলেক্ট কৰিব, চিলেক্ট কৰাৰ পিছত চব কাষত অপশ্যন আছে ডিষ্ট্ৰিক্ট, তো ডিষ্ট্ৰিক্টত চিলেক্ট কৰিব আৰু আপোনালোকে নিজৰ নিজৰ ডিষ্ট্ৰিক্টটো এনেধৰণে চিলেক্ট কৰি ল'ব। তাৰপিছত দিয়া আছে চাওক পিনক'ড, তো পিনক'ডটো মোৰ ইয়াত ফিল হৈ আছে কাৰণ যিহেতু মোৰ ইয়াতে ছেভ হৈ আছিলে। তাৰপিছত দিয়া আছে চাওক বেংক একাউণ্ট অফ ইনভেষ্টৰ, তো আপোনালোকে যদি যিসকল ইনভেষ্টৰ আছে সেই ইনভেষ্টৰসকলৰ যিটো বেংক একাউণ্ট বৰ্তমান আধাৰ লিংক, এই কথাটো নাপাহৰিব যে আপোনালোকৰ NPCI ছাৰ্ভাৰৰ লগত যোনটো বেংক লিংক আছে সেই বেংকটো দিব লাগিব। আৰু আপোনালোকৰ পাছবুকখন খুব সাৱধানে চাব যে পাছবুকখনত আপোনালোকৰ যেনেদৰে আছে তেনেদৰে ফিল আপ কৰিব লাগিব। কাৰণ যিহেতু আমাৰ কিছুমান ক্ষেত্ৰত মাত্ৰ অকল নেম অফ ব্ৰাঞ্চ বিচাৰে বা ব্ৰাঞ্চ কোডটো বিচাৰে, বা ব্ৰাঞ্চ কোড নিবিচাৰে অকল IFSC বিচাৰে আৰু একাউণ্ট নম্বৰ বিচাৰে। ইয়াতে কিন্তু কি হৈছে ব্ৰাঞ্চৰ আপোনালোকৰ যিটো কোড সেই কোডটো আপোনালোকে ইয়াত ফিল কৰিব লাগিব। MICR যিটো আপোনালোকৰ বেংকৰ পাছবুকখন প্ৰথম পেজটো লুটিয়াই দিলে একাউণ্ট নাম্বাৰৰ তলতে যিটো MICR নাম্বাৰ থাকে সেই নাম্বাৰটো আপোনালোকে ইয়াতে ফিল কৰিব লাগিব। তাৰপিছত আপোনালোকে IFSC কোডটো ফিল কৰিব লাগিব। তাৰপিছত আপোনালোকৰ কি হৈছে ইয়াতে চাওক অকণমান স্ক্ৰল ডাউন কৰিছোঁ মই তললৈ, কৰাৰ পিছত ইয়াতে চাওক SL নম্বৰ, CL নম্বৰটো 1 আহিছে, 1 দিয়া আছে। ইয়াতে দিছে ইনভেষ্টমেণ্ট চাৰ্টিফিকেট নাম্বাৰ বা বন নাম্বাৰ। তো চাওক আপোনালোকক যিখন চাৰ্টিফিকেট তাৰ পৰা ৰ'জ ভেলীটো প্ৰথম খোলোতে দিছিলে সেই চাৰ্টিফিকেটখনত ওপৰত চাব এটা SL নম্বৰ আছে, সেই চাৰ্টিফিকেট নাম্বাৰটো আপোনালোকে ইয়াতে ফিল কৰিব লাগিব। তো গাইজ ইয়াতে আপোনালোকে এইটো ফিল কৰি ল'ব লাগিব। তাৰপিছত দিয়া আছে চাওক নেম অফ দ্য চাৰ্টিফিকেট লিখিব লাগিব। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, ডেট অফ ইনভেষ্টমেণ্ট, আপোনালোকৰ তাত দুটা ডেট দিয়া আছে চাবচোন। এটা প্ৰথমটো দিয়া আছে ইনভেষ্টমেণ্ট ডেট, যোন তাৰিখে আপোনালোকে পইচাটো জমা থৈছিলে সেই ডেটটো আপোনালোকক লাগিব। তাৰপিছত এমাউণ্ট অফ ইনভেষ্টমেণ্ট, কিমান টকা আপোনালোকে জমা থৈছিলে। তাৰপিছত ডেট অফ মেচিউৰিটি, আপোনালোকে কিমান দিনৰ কাৰণে পইচাটো জমা থৈছিলে আৰু কিমান দিনত আপোনালোকৰ মেচিউৰিটি হ'ব তাত ডেট লিখা থাকিব, সেইমতে আপোনালোকে ডেটটো ভৰাব লাগিব। তাৰপিছত চাওক ইয়াত লিখিছে এমাউণ্ট ৰিচিভ এট মেচিউৰিটি ৰিফাণ্ড বাই কোম্পানী ইফ এনি, যদি আপোনালোকে এমাউণ্টটো ধৰক 5 বছৰৰ কাৰণে ফিক্স কৰিছিলে, তাৰপিছত 5 বছৰৰ পিছত আপোনালোকে এমাউণ্টটো পালে, সেইসকলে এইটো অনলাইন কৰিব নালাগে। যদি পাইছে আপোনালোকে লিখি দিয়ক। যদি বোলে 10,000 টকাৰ ঠাইত 5,000 টকা পালে, 5,000 টকা যদি পোৱা নাই তেতিয়া ইয়াতে আপোনালোকে 5,000 টকা ভৰাব আৰু 5,000 টকা নোপোৱাত থাকি যাব। তাৰপিছত দিয়া আছে এমাউণ্ট ইজ প্ৰিন্সিপাল নট ৰিফাণ্ডেড এমাউণ্ট অফ ক্লেইম, যদি আপোনালোকে এটকাও পইচা পোৱা নাই তেতিয়াহ'লে 10,000 টকাটো সম্পূৰ্ণ 10,000 লিখিব লাগিব, আপোনালোকৰ চাৰ্টিফিকেটৰ মতে হ'ব। তাৰপিছত দিয়া আছে এমাউণ্ট, চাওক আপুনি কিমান এমাউণ্ট তাৰ পৰা লাভ কৰিব লাগে। তাত চাওক আপোনালোকৰ এটা কথা আছে তাত যে আপোনালোকৰ মেচিউৰিটি এমাউণ্টটো কিমান হয়। যদি 10,000 টকা হয় 5 বছৰৰ কাৰণে ফিক্স কৰিলে, যদি 20,000 টকা হয় সেই এমাউণ্টটো আপোনালোকে এই ঘৰটোত ভৰাব লাগিব। ভৰাই পিনি আপোনালোকে কৰিব লাগিব কণ্টিনিউ ফৰ ডকুমেণ্ট আপলোড, ইয়াতে ক্লিক কৰি আপোনালোকে নেক্সট পেজলৈ যাব পাৰিব। নেক্সট পেজত গৈ পেলাই আপোনালোকে
যেটো আপোনালোকৰ সব ওপৰলৈ আহিছে মই নমিনি ডিটেইলছটো ভৰাই পেলানি আদাৰ্ছত আপোনালোকৰ সাৰ্টিফিকেটখিনি সাবমিট কৰি অনলাইনটো কৰিব পাৰিব যেহেতু মই এতিয়া সকলোখিনি কৰি দিয়া নাই কিয় নাই দিয়া কাৰণ মোৰ যিখিনি সাৰ্টিফিকেট হয় সেই সাৰ্টিফিকেটখিনি মতে বা সেই সাৰ্টিফিকেটখিনি ইয়াত এতিয়া এড কৰিবলৈ অহা নাই কাৰণ ইয়াত নিৰ্দিষ্ট কেইটামান দিছে সেইকেইটাৰ ভিতৰত পৰা নাই তাৰমানে গতিকে সেইটো কাৰণে মই আপোনালোকক কৰি দেখাই দিয়া নাই আৰু মোৰ বেংক একাউণ্ট নাম্বাৰখিনি মই ভৰাই দিয়া নাই তো গাইজ আপোনালোকে এনেধৰণে